টিয়কৰ কাকজানত ভয়ংকৰ দুৰ্ঘটনা, এজন নিহত। টিয়কত ঘাই পথ অৱৰোধ। টিয়কৰ কাকজানত 4 লেনযুক্ত পথ নিৰ্মাণৰ গাড়ীৰে মহতিয়াই নিলে এজন যুৱকক। থিতাতে নিহত যুৱকজনৰ নাম নাছিৰ আলী। উত্তেজিত ৰাইজে অৱৰোধ কৰি ৰাখে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত লেহেমীয়া গতিপথত কোনো সাংকেতিক চিহ্ন নথকাৰ বাবে এই দুৰ্ঘটনা হোৱা অভিযোগ কৰে প্ৰতিবাদী ৰাইজে। আজি এই কাকজান ৰাষ্ট্ৰীয় 37 নং ঘাইপথৰ মাজত যিটো আপোনাৰ 4 লেনৰ কাম চলি আছিল, তাৰ মাজতে আমাৰ এজন অমায়িক অতি সফল যুৱক, ডেকা যুৱক এই দুৰ্ঘটনাত মৃত্যু হ'বলগীয়া হৈছে। ইয়াত সম্পূৰ্ণ দায়ী অসম চৰকাৰৰ লগতে যি ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ 4 লেনৰ কনষ্ট্ৰাকশ্যন সমিতি। আৰু কথা হ'ল কি, এনে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জাজিৰ পৰা আপোনাৰ যোৰহাটলৈকে যিমানখিনি এই জৰাজীৰ্ণ পথৰ বাবে, কিন্তু আমি বিভিন্ন সময়ত কৰ কাটলৰ জৰিয়তে আমি চৰকাৰক আমি ৰাজহ দি আহিছোঁ, কিন্তু বিনিময়ত আমাৰ সন্মুখৰ আমি ওলাব ৰাস্তাৰ কাষত যাতায়াতৰ ৰাস্তাটো আমাৰ বেয়া। বিভিন্ন সময়ত স্কুলৰ ছাত্ৰী, স্কুললৈ গৈ থকা যুৱক মৃত্যুমুখত পৰিছে আৰু বিভিন্নজনৰ প্ৰাণহানি হৈছে। আজি পিতৃ মাতৃসকলৰ বুকু উদং হৈছে। গতিকে আমি ন্যায় বিচাৰিছোঁ যাতে যিজন আজি যুৱক মৃত্যু হ'ল তেওঁলোকক এটা ক্ষতিপূৰণ দিব লাগে। 2 নম্বৰতে অতি তৎকালীনভাৱে এই ৰাষ্ট্ৰীয় 4 লেনৰ কাম সমাপ্ত হ'ব লাগে যোৰহাটৰ পৰা জাজিলৈকে। এইখিনি আমাৰ দাবী। কাম কৰি থকা 4 লেনৰ মিক্সাৰযুক্ত এখন গাড়ীয়ে এজন কাকজানৰ নুমলীয়া যুৱক, বহুত উদীয়মান যুৱক, বহুত ভাল ল'ৰা, মানে আমি আজি হেৰুৱাবলগীয়া হ'ল। তেখেতসকলৰ গাড়ী চলাইছে, গাড়ীৰ ড্ৰাইভাৰৰ কোনো লাইচেঞ্চ আছে নাই ঠিক নাই, কোনো হেণ্ডিমেন নাই। তেনেকুৱা স্থলত তেখেতক খুন্দিয়াই মৃত্যুমুখত পেলায়। এতিয়া বৰ্তমান তেখেত মেডিকেললৈ লৈ যোৱা হৈছে। তেখেতক মানে PM ৰিপৰ্টৰ কাৰণে মৃত্যুমুখত পৰিছে। কিন্তু এই 4 লেনৰ নেগলিজেঞ্চৰ কাৰণে এনেকুৱা হৈছে। আজি ইয়াত DC বা SP যেতিয়ালৈকে উপস্থিত নহয়, আমি ইয়াৰ ডিচিশ্যন নলয়। এই ৰাস্তাটো 1 কিলোমিটাৰ সম্পূৰ্ণ চিধা কৰি নিদিয়ে। ইয়াত আৰু এক্সিডেণ্ট ৰাতিয়ে দিনে মই কেইবাদিনো পাইছোঁ। ইয়াত মই নিজে তুলি নিছোঁ মোৰ গাড়ীত। ইয়াত বাইকে পৰে, চাইকেলে পৰে বা গাড়ী এইফালৰ পৰা কাটি দিয়ে সিফালে যায়গৈ, এক্সিডেণ্ট কেইবাদিনো পৰিছে। এনেকুৱা ধৰণৰ মানুহ মৰিয়ে আছে বা এক্সিডেণ্ট হৈছে, কিন্তু তেওঁলোকে এইটো বন্ধ কৰি চিধা কৰি দিয়া নাই। একো সাংঘাতিক চিন দিয়া নাই। যদি কোনোবা এতিয়া মই কোৱা শুনিলোঁ ব্যক্তিয়ে সাংঘাতিক চিনৰ কথা কয়, তেখেতসকলক দমহে দিয়ে। আপোনালোকে চকুৰে নেদেখেনি, ব্যৱহাৰ বেয়া তেওঁলোকৰ, তেখেতসকলৰ ব্যৱহাৰ বেয়া। আৰু পুলিচৰ ডাঙৰ অফিচাৰসকল নাপায়হি, সদায় দেৰিকৈ পায়হি। এয়া নাছিৰ আলীৰ মৃত্যুমুখত পৰে। তেখেতৰ বয়স 35 বছৰ। তেখেতৰ এটা কণমানি শিশু এৰি থৈ গৈছে। তেখেতৰ পৰিবাৰ আছে, তেখেতৰ এজন ককায়েক আছে। ইয়াকে সুবিচাৰ কৰি যে আজি মিডিয়াসকললৈ মানে এইটো নমস্কাৰ জনাইছোঁ। আমাৰ বৰ্তমান ৰাইজৰ অভিযোগ আৰু দাবীসমূহ হৈছে: 1 নম্বৰ, কোম্পানী চলিত গাড়ীবিলাকৰ কোনো নথি পত্ৰ নাই। 2 নম্বৰ, মৃত যুৱকজনে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিব। 4 নম্বৰ, 4 লেনযুক্ত ডিভাইডাৰসমূহ অতি শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগিব। আৰু 4 নম্বৰ, বৰ্তমান দুৰ্ঘটনা কৰা গাড়ীখনৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। সিগনেল অৰ্থাৎ ছেফটিসমূহ অতি শীঘ্ৰে কৰিব লাগিব। বিভাগীয় কৰ্তৃপক্ষই আমি উক্ত কথাখিনি আমাৰ কথাখিনি পালন কৰিব লাগিব, নতুবা আপোনালোকে জগৰীয়া